পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুদিন তোমালোকৰ পাঠৰ আলোচনা আমি আগবঢ়োৱা নাছিলোঁ। আজিৰ পৰা আকৌ আৰম্ভ কৰিব বিচাৰিছোঁ। আজি তোমালোকে এটি নতুন পাঠ ল'ব বিচাৰিছোঁ। পাঠটো হৈছে সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক। সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতকনো কি, এই বিষয়ে আমি আজি কিছু কথা চমুকৈ আলোচনা কৰিম। আগৰ পাঠ এটা আমি আলোচনা কৰিছিলোঁ উৎপাদক আৰু গুণিতক। এইবাৰ সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতকৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা, লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আহচোন আজি আমি পাঠ আৰম্ভ কৰোঁ। সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক। সাধাৰণ শব্দৰ অৰ্থ তোমালোকে নিশ্চয় জানা যে সাধাৰণ হ'লে প্ৰত্যেকতে যিটো আমি উপলব্ধ দেখা পাওঁ বা প্ৰত্যেকতে আমি যিটো সকলোৰে ক্ষেত্ৰত আমি যিটো পাওঁ সেইটোকে আমি কি বুলি ক'ব পাৰিম, সাধাৰণ বুলি ক'ব পাৰিম। ধৰা হ'ল আমি মানুহৰ ক্ষেত্ৰত ক'ব পাৰোঁ, মানুহবিলাক পুৰুষ আৰু মহিলা আছে। পুৰুষে হওক বা মহিলা হওক বা ল'ৰা বা ছোৱালীয়ে হওক বা তোমালোকৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কিছুমান ছাত্ৰ আছে, কিছুমান ছাত্ৰী আছে, সকলোৰে একোটা মূৰ আছে, দেখিছা, চকু আছে, কাণ আছে, নাক আছে, জিভা আছে। তেনেকৈ আমাৰ এইবিলাক সাধাৰণ বস্তু, সাধাৰণ অংগ। ঠিক তেনেকৈ আমাৰ গণিত শাস্ত্ৰতো কিছুমান উৎপাদক, দুটা সংখ্যা বা তিনিটা সংখ্যাৰ মাজত কিছুমান উৎপাদকৰ মিল থাকিব। মিল থাকিলে সেইবোৰক সাধাৰণ উৎপাদক, আৰু গুণিতকৰ ক্ষেত্ৰতো ঠিক একেদৰে কিছুমান গুণিতকৰ মিল থাকিব, সেইবোৰক সাধাৰণ গুণিতক বুলি কোৱা হয়। এতিয়া আমি আজি সাধাৰণ উৎপাদকৰ বিষয়ে আলোচনা কৰিম আৰু সাধাৰণ উৎপাদকৰ লগত গৰিষ্ঠ সাধাৰণ উৎপাদক, তাৰপিছত গৰিষ্ঠ সাধাৰণ উৎপাদক নিৰ্ণয়ৰ বিভিন্ন পদ্ধতি, পৰস্পৰ মৌলিক সংখ্যা, এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। মই প্ৰথমতে ইয়াত সাৰাংশ হিচাপে কিছু কথা লিখি উলিয়াইছোঁ, তোমালোকক সেইখিনি বুজাই দিব বিচাৰিছোঁ যে সাধাৰণ উৎপাদক যদি দুটা বা তাতকৈ বেছি সংখ্যা উৎপাদকবোৰৰ কিছু মিল থাকে, সেই মিল থকা উৎপাদকবোৰক সাধাৰণ উৎপাদক বুলি কোৱা হয়। এতিয়া প্ৰথমতে আমি দুটা সংখ্যা ল'ব বিচাৰিছোঁ। এটা যেনিবা আমি ল'লোঁ 6 আৰু আনটো লৈছোঁ 12। তোমালোকে 6ৰ উৎপাদকবোৰ উলিয়াই লোৱা। 1 পূৰণ 6 আৰু 2 পূৰণ 3। ঠিক একেদৰে 12টো উৎপাদক উলিওৱা, আৰু বেলেগ উৎপাদক আমি নাপাওঁ। 1 6 গুণ 6 আৰু 2 3 গুণ 6। এতিয়া 12 চোৱা, 1 পূৰণ 12 পাম, 2 পূৰণ 6 পাম আৰু 3 পূৰণ 4 পাম। 3 4 গুণ 12, অন্য উৎপাদক নাপাওঁ। এতিয়া 6ৰ উৎপাদক চোৱা, 6ৰ উৎপাদকবোৰ কি কি পালোঁ? 1 2 3 আৰু 6। 12ৰ উৎপাদকবোৰ 1 2 3 4 6 আৰু 12। তোমালোকে ইয়াত যদি লক্ষ্য কৰা তেতিয়া দেখা পাবা যে ইয়াতে 1 আছে, ইয়াতে 1 আছে, দুইটাৰ মিল আছে। 2 আৰু 2 ইয়াতে মিল আছে, 3 আৰু 3 মিল আছে, 6 আৰু 6 মিল আছে। এতিয়া আমি লিখিব লাগিলে এটাকে 6 আৰু 12ৰ সাধাৰণ উৎপাদক আমি লিখিব পাৰিম কি? 1 2 3 আৰু 6। এইকেইটা হৈছে সাধাৰণ উৎপাদক, কাৰণ দুইটা সংখ্যাৰে ইহঁত মিল থকা সংখ্যা বা মিল থকা উৎপাদক। এয়া হৈছে সাধাৰণ উৎপাদক। নিশ্চয় বুজিব পাৰিছা। এইবাৰ চোৱা গৰিষ্ঠ সাধাৰণ উৎপাদক। দুটা বা ততোধিক সংখ্যা সাধাৰণ উৎপাদকবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো সিহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বা চমুকৈ গসাউ বুলি কোৱা হয়। গসাউ, গৰিষ্ঠ সাধাৰণ উৎপাদক, চমুকৈ লিখিছে। এতিয়া এই দুটা সংখ্যাৰ ক্ষেত্ৰত যদি আমি চাওঁ, এই দুটা সংখ্যাৰ ভিতৰত তোমালোকে দেখা পাইছা যে সাধাৰণ উৎপাদক 1 2 3 4টা পালোঁ। ইয়াতে 1 2 3 আৰু 6 পাইছোঁ। এই 6টো হৈছে আটাইতকৈ ডাঙৰ এই উৎপাদকবোৰ, সাধাৰণ উৎপাদকবিলাকৰ ভিতৰত। গতিকে 6টো হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক, যিটো আমাক গসাউ উলিয়াব দিছিলে। গসাউ উলিয়াব দিলে আমি গৰিষ্ঠ সাধাৰণ উৎপাদকবিলাকৰ ডাঙৰ যিটো পাম সেইটোকে আমি গৰিষ্ঠ সাধাৰণ উৎপাদক হিচাপে নিৰ্বাচন কৰিম। এইটো আমি যিটো পদ্ধতি অৱলম্বন কৰিছোঁ, এই পদ্ধতিটোৰ বিষয়ে মই কৈ আছোঁ অলপ পিছতে। তোমালোকে এইটো বুজি পাইছা, গৰিষ্ঠ সাধাৰণ উৎপাদক। এইবাৰ আহা গসাউ নিৰ্ণয় কৰা পদ্ধতি। গসাউ নিৰ্ণয় কৰা পদ্ধতি আমি তিনিটা পাব পাৰোঁ। এটা হৈছে সাধাৰণ উৎপাদক পদ্ধতি, যিটো তোমালোকক মই এইমাত্ৰ কৰি দেখুৱালোঁ। 6 আৰু 12ৰ যিটো আমি উৎপাদক উলিয়ালোঁ, এইটো সাধাৰণ উৎপাদক পদ্ধতি। তাৰপিছত পূৰ্ণ উৎপাদক পদ্ধতি। পূৰ্ণ উৎপাদক পদ্ধতিত
আমাৰ আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 1 নহয়, 2 নহয়, 3 নহয়, তেনেহ'লে কি হ'ব? 0। আমাৰ আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 0। গতিকে 1টো হৈছে মান থকা, যিটো আমাৰ মূল্য থকা পূৰ্ণ উৎপাদক, গতিকে তাকহে আমি ধৰিম, কিন্তু 0টোক আমি ধৰিব নোৱাৰোঁ। পূৰ্ণ উৎপাদক পদ্ধতি বুলি কওঁতে আমি 1টোৰ পৰা আৰম্ভ কৰিম, কিন্তু স্বাভাৱিক সংখ্যা 1টোৰ পৰা আৰম্ভণি হয়, কিন্তু ইয়াত আমি পূৰ্ণ উৎপাদক পদ্ধতিৰ ক্ষেত্ৰত কেৱল 1হে উৎপাদক হ'ব পাৰিব। যিকোনো সংখ্যাৰ সাধাৰণ উৎপাদক, প্ৰত্যেকটো সংখ্যাৰ সাধাৰণ উৎপাদক 1 হ'ব পাৰিব। গতিকে 1টো পূৰ্ণ উৎপাদক পদ্ধতিৰ প্ৰথম সংখ্যা হিচাপে আমি বা প্ৰথম উৎপাদক হিচাপে আমি নামকৰণ কৰিম। 0টো কিন্তু কৰিব নোৱাৰোঁ, কাৰণ 0ৰ লগত অন্য সংখ্যা পূৰণ কৰিলে আমি 0ই পাম। তাৰ ধৰা 12 উৎপাদক, আমি 0 পূৰণ 12 পাতিলে আমি 0হে পাম, কিন্তু 1ৰ লগত যদি আমি 12 পূৰণ কৰোঁ তেতিয়াহ'লে 12 গুণ 12 পাম, তেতিয়া 1টো ইয়াৰ পূৰ্ণ উৎপাদক হ'ব। এইটো যেতিয়া বুজাই দিম তোমালোকে বুজিব পাৰিবা। তাৰপিছত আহিছে চুটি হৰণ পদ্ধতি। 3টা পদ্ধতি। 3 নম্বৰ পদ্ধতি হৈছে চুটি হৰণ পদ্ধতি। চুটি হৰণ কৰি কৰি আমি কি কৰিব পাৰিম? উৎপাদক নিৰ্ণয় কৰিব পাৰিম, আৰু তাৰ পৰা আমি গসাও নিৰ্ণয় কৰিব পাৰিম। হৈছে। এতিয়া চোৱা পৰস্পৰ মৌলিক সংখ্যা। পৰস্পৰ মৌলিক সংখ্যাৰ বিষয়ে তোমালোকক ইতিমধ্যে আগৰ পাঠত কোৱা হৈছে যে মৌলিক সংখ্যা সেইবোৰ যিবোৰ সংখ্যা উৎপাদক মাত্ৰ 2টা থাকে, 1 আৰু সংখ্যাটো নিজে, তেতিয়াহ'লে তাক মৌলিক সংখ্যা বুলি কোৱা হয়। আটাইতকৈ সৰু মৌলিক সংখ্যা 2, 1টো হ'ব নোৱাৰে, মৌলিকো হ'ব নোৱাৰে, সি যৌগিকো হ'ব নোৱাৰে, কাৰণ 1ৰ উৎপাদক মাত্ৰ এটাই থাকে, সেইটো হৈছে 1। সেয়েহে ই মৌলিকো নহয়, যৌগিকো নহয়। মৌলিক সংখ্যা হ'ব লাগিলে উৎপাদক থাকিব লাগিব 2টা, আৰু যৌগিক সংখ্যা হ'ব লাগিলে উৎপাদক থাকিব লাগিব 2টাতকৈ বেছি। এইখিনি কথা তোমালোকে ইতিমধ্যে আগৰ পাঠত শিকি আহিছা। এতিয়া পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱাৰ লগে লগে 2টা সংখ্যা উৎপাদক যদি মাত্ৰ আমি এটাই পাওঁ, 1, 2টাৰ উৎপাদক যদি এটাই সাধাৰণ উৎপাদক 1 পাওঁ, তেতিয়াহ'লে সিহঁত 2টা সংখ্যাক কি বুলি কোৱা হ'ব? মৌলিক সংখ্যা বুলি কোৱা হ'ব। এই লিখা হৈছে ইয়াত যে যদি 2টা সংখ্যা গসাও 1 হয়, তেন্তে সংখ্যা 2টাক পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া ধৰা হ'ল 23 আৰু 29, এই 2টা মৌলিক সংখ্যা। মৌলিক সংখ্যা হওঁতে সিহঁতৰ উৎপাদক আমি একমাত্ৰ 1এই পাম। 1 পূৰণ 23, 1 পূৰণ 29। সিহঁতৰ উৎপাদক 1, সাধাৰণ উৎপাদকো 1, উৎপাদক মানে সাধাৰণ উৎপাদক 1, আৰু গসাও সিহঁতৰ কি হ'ব? 1এই হ'ব। গতিকে সিহঁত 2টা পৰস্পৰ মৌলিক সংখ্যা হৈছে। তাৰপিছত চোৱা, যিকোনো 2টা বা ততোধিক সংখ্যাৰ সীমিত সংখ্যক সাধাৰণ উৎপাদক থাকে। যিকোনো 2টা বা ততোধিক সংখ্যাৰ সীমিত সংখ্যক সাধাৰণ উৎপাদক থাকে, অসীম সংখ্যক সাধাৰণ উৎপাদক থাকিব নোৱাৰে। যিকোনো 2টা বা ততোধিক সংখ্যা এটা সাধাৰণ উৎপাদক সদায় 1 হয়। প্ৰত্যেক সংখ্যাৰে সাধাৰণ উৎপাদক 1 হ'ব, আৰু প্ৰত্যেক সংখ্যাৰে হয়তো গসাও 1 হ'ব পাৰে কেতিয়াবা, যদিহে তাৰ অন্য উৎপাদক মিল থকা উৎপাদক নাথাকে। সেই ক্ষেত্ৰত আমি তাক পৰস্পৰ মৌলিক সংখ্যা বুলি ক'ব পাৰিম। সেই 2টা সংখ্যা, 2টা সংখ্যাৰ গসাও সেই সংখ্যাটোৱেই হয়। ধৰা হ'ল 12 আৰু 12, ইহঁতৰ গসাও উলিয়াব লাগে, তেতিয়াহ'লে সিহঁতৰ গসাও হ'ব 12। 5 আৰু 5, সিহঁতৰ গসাও 5 হ'ব। 5 আৰু 5ৰ গসাও উলিওৱা বুলি যদি আমাক প্ৰশ্নত দিয়া থাকে, তেতিয়াহ'লে আমি সিহঁতৰ গসাও কি পাম? গৰিষ্ঠ সাধাৰণ উৎপাদক 1 পাম নে 12 পাম? কোৱাচোন। 5 পাম নে 1 পাম? 1টো সিহঁতৰ সাধাৰণ উৎপাদকৰ সৰু, কিন্তু 5টো সিহঁতৰ সাধাৰণ উৎপাদকৰ ডাঙৰ, অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক। গতিকে আমি 5টো হ'ব 5 আৰু 5ৰ গসাও। বুজিব পাৰিছা? যদি এ আৰু বি, এ বিৰ উৎপাদক হয়, তেন্তে এ আৰু বিৰ গসাও হ'ব এ। এ বিৰ যদি উৎপাদক হয়, তেতিয়াহ'লে এ আৰু বিৰ গসাও হ'ব এ। এতিয়া চোৱা, এ 1 × এ, আকৌ কৈছে যে বিটো, এতিয়া বি চাম। বিত যদি আমি 1 পূৰণ বি আৰু এ পূৰণ বি, তেতিয়াহ'লে আমি এৰ উৎপাদকবোৰ কি কি পালোঁ? 1 আৰু এ। বি উৎপাদক পালোঁ 1, এ, বি। এতিয়া এই দুইটাৰ আমি যদি চাওঁ 1 আৰু 1, আৰু এ আৰু এ আছে, গতিকে ইয়াৰ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব এ, গসাও এ হ'ব। যদি এ বিৰ উৎপাদক হয়, তেন্তে এ আৰু বিৰ গসাও হ'ব এ। তোমালোকে নিশ্চয় বুজিব পাৰিছা। এইখিনি আছিলে আমাৰ পাঠটোৰ প্ৰথম খণ্ড, যিটো সাধাৰণ উৎপাদক আছে, সাধাৰণ উৎপাদকৰ সম্যক ধাৰণা, সাৰাংশ। এতিয়া আমি পাঠৰ মাজলৈ যাব বিচাৰিছোঁ। তোমালোকক মই গসাও উলিওৱাৰ এটা সৰু অংক এটা শিকাই দিলোঁ। এইবাৰ গসাও উলিওৱা পদ্ধতিকেইটাৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টোত, আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি অনুশীলনীলৈকে গুচি যাম।
এতিয়া গসাউ উলিওৱা পদ্ধতি প্ৰথমটো হৈছে সাধাৰণ উৎপাদক পদ্ধতি। তোমালোকে দুটা সংখ্যা ওলোৱা 32 আৰু 80 এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদক পদ্ধতি হ'ল গসাউ নিৰ্ণয় কৰিব লাগে। তেতিয়া আমি কেনেকৈ নিৰ্ণয় কৰিম চাওঁ আহা। আমাৰ সংখ্যা দুটা দিয়া আছে 32 আৰু 80। 32 আৰু 80 দিয়া আছে। প্ৰথমতে 32ৰ উৎপাদক উলিওৱা। 1 পূৰণ 32 হৈছে 16 দুগুণ 32, 3ৰে নাযাব, 4ৰে যাব, 8 4 গুণ 32 হৈছে। আমি 6টা পালোঁ। এবাৰ 80টোৰ চোৱা। 1 পূৰণ 80, 2 পূৰণ 40, 3ৰে নাযায়, 4 পূৰণ 20, 4 20 গুণ 80 হ'ব। 5 পূৰণ 16, 16 5 গুণ 80 চোৱা কৰি দেখুৱাইছোঁ। 5 গুণ 5, 3 বাকী হ'ল 30 হ'ল, 6 5 গুণ 30, গতিকে 5 16 গুণ 80 হ'ল। 6ৰে নাযায়, 7ৰে নাযায়, 8ৰে যাব, 8 10 গুণ 80 হ'ব। এতিয়া আমি কাৰ দুইটাৰে আমি কি উৎপাদক আছে সেইটো চাই লওঁ। 32ৰ উৎপাদকবোৰ 32ৰ উৎপাদকবোৰ কি পালোঁ? 1 2 4 8 16 আৰু 32। 80ৰ উৎপাদকবোৰ কি পালা? 1 2 4 5 8 10 16 20 40 আৰু 80 পাইছোঁ। 1 2 4 5 8 10 16 20 40 আৰু 80 হৈছে। এতিয়া আমি দুইটাৰে কি উলিয়াম? সাধাৰণ উৎপাদক উলিয়াম। এতেকে 32 আৰু 80ৰ সাধাৰণ উৎপাদক। 1 আছে, 2 আছে, 4 আছে, 8 আছে, 16 আছে, গতিকে এইকেইটা বহুৱাই লোৱা। 1 2 4 8 আৰু 16 দেখিছা। আৰু দুইটা সংখ্যাৰে আটাইতকৈ ডাঙৰ উৎপাদক কি পাইছা? গৰিষ্ঠ উৎপাদক কি পাইছা? 16 পাইছা নে নাই? গতিকে এটাকে গসাউ হ'ব কিমান? 16। এইটো হৈছে আমাৰ সাধাৰণ উৎপাদক পদ্ধতিৰ সহায়ত গসাউ নিৰ্ণয়ৰ এক আলোচনা। বুজি পালা? আৰু বাকী অংকবোৰ ঠিক তেনেকৈ 3টা থাকিলেও আমি এনেকৈ কৰি ল'ব লাগিব। তাৰ উৎপাদকবোৰ উলিয়াই ল'ব লাগিব। উৎপাদক উলিয়াই লৈ তাৰ পৰা আমি সাধাৰণ উৎপাদক উলিয়াব লাগিব। সাধাৰণ উৎপাদকৰ পিছত আমি গসাউ নিৰ্ণয় কৰিব লাগিব। বা পূৰ্ণ উৎপাদক পদ্ধতিটো চোৱা। পূৰ্ণ উৎপাদক পদ্ধতিটো চুটি হৰণৰ সহায়ত উলিয়াই ল'ম। প্ৰথমতে আমাৰ 48 আৰু 72 দিয়া আছে। পূৰ্ণ উৎপাদক পদ্ধতিৰ সহায়ত আমি কি কৰিব লাগে? তাৰ গসাউ নিৰ্ণয় কৰিব লাগে। এতিয়া প্ৰথমতে 48টোক আমি চুটি হৰণত সহায়ত উলিয়াম। 2 দুগুণ 4, 2 4 গুণ 8, 2ৰে কৰা 2 গুণ 2, 2 দুগুণ 4, আকৌ 2 6 গুণ 12, 2 3 গুণ 6। এয়া 72 চোৱা। 2 3 গুণ 6, 1 বাকী হ'ল 12, 2 6 গুণ 12, 2 গুণ 2, 1 বাকী হ'ল 2 8 গুণ 16 হ'ল, 2 9 গুণ 18 আৰু 3 3 গুণ 9। এতিয়া কি পালা? 48ৰ ক্ষেত্ৰত পালা তোমালোকে যে এটা পূৰ্ণ উৎপাদক বুলি কৈছে নহয়, 1টো আগত পূৰণ কৰিব লাগিব। 1 পূৰণ আৰু 2 পালোঁ আমি 4টা। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আৰু 3 পাইছোঁ। আৰু 72ৰ ক্ষেত্ৰত চোৱা। 1 পূৰণ 2 3টা পাইছোঁ। 1 2 3 আৰু 3 2টা পাইছোঁ হৈছে। এতিয়া সাধাৰণ উৎপাদক উলিওৱা। সাধাৰণ উৎপাদক আমি কি পালোঁ? 1 দেখিছা 1, তাৰপিছত 2, আকৌ 2 2 হয়, 3টা 2 পালোঁ আৰু এটা 3 পালোঁ। এইকেইটা হৈছে সাধাৰণ উৎপাদক। কিন্তু আমাৰ সাধাৰণ উৎপাদকৰ প্ৰয়োজন নাই আৰু ইয়াত আমি ডাইৰেক্ট গসাউৱে উলিয়াম। গসাউ এটাকে গসাউ। এই যিকেইটা পালোঁ 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 আটাইকেইটাকে পূৰণ কৰি দিলে আমাৰ গসাউ উলিয়াব পাৰিম আমি। সেইটো হৈছে 2 দুগুণ 4, 4 8 3 গুণ 24 হ'ব। তাৰমানে 32 আৰু 48 আৰু 72ৰ আমাৰ গসাউ কিমান পাম? 24 পাম। যিকেইটা সাধাৰণ উৎপাদক হৈছে, সাধাৰণ উৎপাদককেইটা পূৰণ কৰি দিলে আমি কি পাই যাম? তাৰ গসাউ নিৰ্ণয় কৰিব পাৰিম। তোমালোকে নিশ্চয় বুজিব পাৰিছা। এইবাৰ আমি চুটি হৰণ পদ্ধতিলৈ যাব বিচাৰিছোঁ। চুটি হৰণ পদ্ধতিৰ সহায়ত কেনেকৈ গসাউ নিৰ্ণয় কৰিব পাৰি। চুটি হৰণ পদ্ধতিৰে গসাউ নিৰ্ণয়। আমাৰ দুটা সংখ্যা বা 3টা সংখ্যা আমি ল'ব পাৰোঁ। 3টা মানে তোমালোকক মই 4টা সংখ্যাটো কৰি দিছোঁ বাৰু। 40 80 160 আৰু 200। এই 4টা সংখ্যা 40 80 160 আৰু 200। এইকেইটা আমি গসাউ উলিয়াব লাগিলে আটাইকেইটাকে আমি চুটি হৰণ পদ্ধতিত একেলগে কি কৰিম? হৰণ কৰিম, অৰ্থাৎ উৎপাদক উলিয়াম। 2ৰে কৰা 2 দুগুণ 4, 20 বাৰ গৈছে। 2 40 গুণ 80, 2 80 গুণ 160 আৰু 2 100 গুণ 200। এটা কথা তোমালোকক এইখিনিতে কৈ থৈছোঁ
যিকেইটা আমি মান পাইছোঁ 4টা পাইছোঁ নহয়নে এই 4টা আটাইকেইটাকে কিন্তু হৰণ যাব লাগিব তেতিয়াহে সি সাধাৰণ উৎপাদক হ'ব যদি দুটাক গ'ল দুটাক নাযায় তেতিয়াহ'লে তাতে আমি এৰি দিব লাগিব আমি কৰিব নোৱাৰিম মানে এইটো কৰিলে বুজি পাবা এইটো আমি কিমান পালোঁ ইয়াত 2 পালোঁ তাৰপিছত এবাৰ আকৌ 2ৰে জানি নাযাইছোঁ 0 0 0 0 আছে এককৰ ঘৰত গতিকে 2ৰে যাব 2 10 গুণ 20 হ'ব 2 20 গুণ 40 2 40 গুণ 80 আৰু 2 50 গুণ 100 হৈছে ইয়াতো আমি 2টো সাধাৰণ উৎপাদক পাই গ'লোঁ তাৰপিছত আকৌ 2ৰে আমি কৰিব পাৰিম 2 5 গুণ 10 2 10 গুণ 20 2 20 গুণ 40 আৰু 2 25 গুণ 50 ইয়াতো আমি 2 পালোঁ এবাৰ চোৱা আটাইকেইটাকে 5ৰে যাব 5 গুণ 5 5 2 গুণ 10 5 4 গুণ 20 5 5 গুণ 25 ইয়াত আমি 5 পালোঁ এতিয়া এটা কথা হ'ল ইয়াত দেখিলোঁ ইয়াতে 1 আছে 2 আছে 4 আছে 5 আছে 2ৰে 4ক যাব কিন্তু একক আকৌ 2ৰে নাযায় 5কো আমি 2ৰে সম্পূৰ্ণৰূপে হৰণ কৰিব নোৱাৰিম গতিকে সেইকাৰণে আমি ইয়াতে ৰৈ গ'লোঁ আমি কি পালোঁ এতিয়া 2 2 2 5 পালোঁ নাই এতিয়া তলত লিখি দিম এটাকে গ খা উ সমান 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 2 2 গুণ 4 4 গুণ 8 5 গুণ 40 হ'ব অৰ্থাৎ এই 4টা সংখ্যাৰ গসাউ হৈছে 40 40 হৈছে 40 80 160 আৰু 200ৰ গসাউ হৈছে 40 ইয়াত দেখুৱাইছে বুজিব পাৰিছা তাৰপিছত পৰস্পৰ মৌলিক সংখ্যাৰ বিষয়ে অলপ বাৰু আলোচনা কৰি দিছোঁ যেহেতু আমি আজি এই ভিডিঅ'টোত অনুশীলনীৰ অংক আলোচনা নকৰোঁ ইয়াৰ পিছৰ ভিডিঅ'টো আলোচনা কৰিম গতিকে পৰস্পৰ মৌলিক সংখ্যাৰ বিষয়ে আমি পঢ়ি চাওঁ যদি দুটা সংখ্যা একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাথাকে তেন্তে সংখ্যা দুটাক পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় 8 আৰু 25 লৈছে যেনিবা 8টো যৌগিক সংখ্যা 25টো যৌগিক সংখ্যা কিন্তু ইহঁতৰ সাধাৰণ উৎপাদক কি পাইছোঁ আমি যে অকল মৌলিক সংখ্যাৰ ক্ষেত্ৰতে দুটা মৌলিক সংখ্যা হ'লে যে সিহঁতৰ পৰস্পৰ মৌলিক সংখ্যা হ'ব সেইটো নহয় দুটা যৌগিক সংখ্যাও পৰস্পৰ মৌলিক সংখ্যা হ'ব পাৰে যদিহে সিহঁতৰ কি নাথাকে সাধাৰণ উৎপাদক একৰ বাহিৰে অন্য উৎপাদক নাথাকে তেতিয়াহ'লে সি পৰস্পৰ মৌলিক সংখ্যা হ'ব পাৰে এটা 8 আৰু 25 দেখিছা তোমালোকে 8টো কি পালোঁ 8টো উৎপাদক পাইছোঁ 1 2 4 আৰু 8 আৰু 25ৰ উৎপাদক পাইছোঁ 1 5 আৰু 25 দেখিছা ইয়াত লিখিছে একো উলিয়াই লৈ ইয়াত লিখিছে 8 আৰু 25ৰ একমাত্ৰ সাধাৰণ উৎপাদকটো 1 গতিকে 8 আৰু 25 সংখ্যা দুটা পৰস্পৰ মৌলিক সংখ্যা আকৌ 8 আৰু 25ৰ একৰ বাহিৰে যিহেতু আন সাধাৰণ উৎপাদক নাই গতিকে একেই সিহঁতৰ সাধাৰণ উৎপাদক অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ গসাউ ইয়াতে বাকচৰ ভিতৰত কথাখিনি লিখি দিছে তোমালোকে চাবা 40 আৰু 63 দুটা পৰস্পৰ মৌলিক সংখ্যা হয় নহয় আমি চাম দুইটা কিন্তু যৌগিক সংখ্যা তোমালোকে চাবা কিন্তু 40 আৰু 63 দুইটা যৌগিক সংখ্যা উৎপাদক আছে ইহঁতৰ মৌলিক সংখ্যা নহয় আকৌ কিন্তু ইয়াত পৰস্পৰ মৌলিক সংখ্যা কেনেকৈ হৈছে চোৱা 40ৰ উৎপাদক পালোঁ আমি 1 2 4 5 8 10 20 আৰু 40 আৰু 63 উৎপাদক পালোঁ আমি 1 3 7 9 21 আৰু 63 কিন্তু দেখা পালোঁ ইহঁতৰ কাৰো লগত কাৰো মিল নাই দেখিছা একৰ লগত একহে মিল আছে বাকী কোনো মিল নাই চোৱা 2 আছে ওপৰত তলত নাই 2 4 আছে তলত নাই 5 আছে তলত নাই 8 তলত নাই 10টো নাই 20টো নাই 40টো নাই তলৰ আকৌ যি 3 আছে ওপৰত আছে নেকি নাই নহয় 7টো নাই 9 নাই 21 নাই 63 নাই গতিকে দেখা পালোঁ যে ইহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 আছে গতিকে ইহঁতৰ গসাউ কি হ'ব 1 হ'ব আৰু আমি ইহঁত দুটাক কি বুলি ক'ব পাৰিম পৰস্পৰ মৌলিক সংখ্যা বুলি ক'ব পাৰিম তোমাৰ ধাৰণাটো হৈছেনে পৰস্পৰ মৌলিক সংখ্যা যৌগিক সংখ্যাৰ ক্ষেত্ৰতো দুটা যৌগিক সংখ্যাও পৰস্পৰ মৌলিক সংখ্যা হ'ব পাৰে যদিহে সিহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 থাকে আৰু গসাউ সিহঁতৰ 1 থাকে হৈছে এই কথাটো তোমালোকে মনত ৰাখিবা পিছৰ পৰ্যায়ৰ শ্ৰেণীবিলাকতো তোমালোকৰ এই কথাটো বহুত দৰকাৰ হ'ব গতিকে তোমালোকে ভালদৰে গুৰুত্ব সহকাৰে ল'বা এতিয়া আৰু কেইটামান কথা ইয়াত মই সাৰাংশত লিখিছিলোঁ সেইখিনি কথা মই আলোচনা কৰি দিব বিচাৰিছোঁ যে মন কৰা বুলি আছে ইয়াত দেখিছা তোমালোকে যিকোনো দুটা বা ততোধিক সংখ্যাৰ সীমিত সংখ্যক সাধাৰণ উৎপাদক থাকে সাধাৰণ উৎপাদক সীমিত সংখ্যক থাকিব পাৰিব অসীম সংখ্যক থাকিব নোৱাৰে কিন্তু সাধাৰণ গুণিতক অসীম সংখ্যক থাকিব পাৰিব আমি পিছৰ কথা আলোচনা কৰিম সেইটো এতিয়া দেখা পাইছা যে যিকোনো দুটা বা ততোধিক সংখ্যাৰ সীমিত সংখ্যক সাধাৰণ উৎপাদক থাকে তুমি যদি 12 আৰু যেনিবা 24ৰ সাধাৰণ উৎপাদক উলিয়াব বিচাৰা তেতিয়াহ'লে সিহঁতৰ সাধাৰণ উৎপাদক মাত্ৰ সীমিত সংখ্যক পাবা নিৰ্দিষ্ট সংখ্যক পাবা কেইটামান হিচাপ কৰিব পৰাকৈ কিন্তু গুণিতকৰ ক্ষেত্ৰত কিন্তু অসীমলৈকে সাধাৰণ গুণিতক থাকিব পাৰিব 2 নম্বৰটো চোৱা যিকোনো দুটা বা ততোধিক সংখ্যাৰ এটা সাধাৰণ উৎপাদক সদায় 1 হয় প্ৰত্যেক সংখ্যাৰে সাধাৰণ উৎপাদক 1 থাকিবই সেইটো আমি ধৰাবন্ধা হিচাপে ক'ব পাৰোঁ ধৰাবন্ধা নিয়ম হিচাপে ক'ব পাৰোঁ যে প্ৰত্যেকটো সংখ্যাৰ সাধাৰণ উৎপাদক 1 থাকিব দুটা সমান সংখ্যাৰ গসাউ সেই সংখ্যাটোৱেই হয় 8 আৰু 8ৰ গসাউ 8 হ'ব আৰু 15 আৰু 15ৰ গসাউ 15 হ'ব এইটো ইতিমধ্যে কিছু সময় আগতে মই তোমালোকৰ লগত আলোচনা কৰিছিলোঁ যে 5 আৰু 5ৰ গসাউ কিমান বুলি যদি এটা প্ৰশ্ন আহে হয়তো অনুশীলনী থাকিব পাৰে তেতিয়া তোমালোকে
5 আৰু 5ৰ গসাও 5 বুলি পুনৰ পুনৰ লিখি দিলেই হ'ল কাৰণ এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে সেই কথাটো ভালদৰে আয়ত্ত কৰি ল'ব পাৰিবা 4 নম্বৰ দিয়া আছে যদি দুটা বা ততোধিক সংখ্যা আটাইতকৈ সৰুটো বাকীকেইটাৰ উৎপাদক হয় তেন্তে আটাইতকৈ সৰুটো সংখ্যাকেইটাৰ গসাও হ'ব যদি দুটা বা ততোধিক সংখ্যাৰ এতিয়া 5 10 15 এই তিনিটা সংখ্যাৰ আটাইতকৈ সৰুটো বাকীকেইটাৰ উৎপাদক হয় তা 5টো দেখিছা তোমালোকে এই তিনিটাৰ উৎপাদক হৈছে 5 5ৰ উৎপাদক 10ৰ উৎপাদক 15ৰ উৎপাদক গতিকে 5টো হ'ব এই সংখ্যাকেইটাৰ গসাও সৰুটোৱে আটাইতকৈ সৰুটো ঠিক আছে 7 আৰু 14ৰ দুইটাৰে 7টো হৈছে 7 আৰু 14 দুইটাৰে গসাও গতিকে 7টো কি হ'ব দুইটাৰে সাধাৰণ উৎপাদক গতিকে 7টো হ'ব 7 আৰু 14ৰ গসাও একেদৰে 13 39 52ৰ আটাইকেইটাৰ উৎপাদক 13 হ'ব 13ৰ উৎপাদক 13 হ'ব 39ৰ উৎপাদকো 13 হ'ব 52ৰ উৎপাদকো 4 13 গুণ 52 হ'ব গতিকে 13 তিনিওটা আছে গতিকে ইহঁতৰ গসাও 13 হ'ব যদি a b ৰ উৎপাদক হয় তেন্তে a আৰু b ৰ গসাও হ'ব a এটো মনত ৰাখিবা এটো হয়তো অনুশীলনীত কোনোবা এটা খালি ঠাই পূৰ কৰাত থাকিব পাৰে তোমালোকে তেতিয়া অসুবিধা নহয় আৰু 5 নম্বৰটো দিয়া আছে যে কেইটামান সংখ্যাৰ গসাউটোৱে হ'ল আটাইকেইটা সংখ্যাক বাকি নোহোৱাকৈ হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বা বৃহত্তম সংখ্যাটো কেইটামান সংখ্যাৰ গসাউটোৱে ধৰা 13 39 আৰু 52 সংখ্যাকেইটাৰ কথা আমি যদি চাওঁ তেতিয়া 13টো হ'ল আটাইকেইটা সংখ্যাক বাকি নোহোৱাকৈ হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো গতিকে সেইটোৱে হ'ব সিহঁতৰ গসাউ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো তোমালোকক লগত এইখিনি কথা আলোচনা কৰিলোঁ ইয়াৰ পিছত আমি অনুশীলনী 4L লৈকে গুচি যাম পিছৰ ভিডিঅ'টোত তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু কিবা নুবুজা থাকিলে যদি কিবা আজি কথাখিনিত কিবা অসুবিধা পাইছা বুজি পোৱাত তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিবা মোৰ হোৱাটছআপ নাম্বাৰ ইনটো ভিডিঅ'ত দেখা পাই গতিকে তাতে তোমালোকে কমেণ্ট কৰি জনাব পাৰিবা সকলোকে শুভেচ্ছা জনাই আজি এই সাধাৰণ উৎপাদক আৰু গুণিতক পাঠৰ প্ৰথম খণ্ডটি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ